ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ জুন জুলাই আৰু আগষ্ট এই সময়খিনি কিদৰে পাৰ হ'ব বিশেষকৈ কেইটামান ভাল খবৰ আপোনালোকৰ বাবে আছে এইকেইটা মাহত কিন্তু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বন্ধুসকল সকলোৱে জানিব বিচাৰে যে জুন মাহটো কেনেদৰে পাৰ হ'ব বা জুলাই মাহটো হওক আগষ্ট মাহটো কিদৰে পাৰ হ'ব আপোনালোকৰ কোনোখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপোনালোকৰ গাইডেন্সৰ বাবে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰদান কৰা হয় বন্ধুসকল এই জুন মাহটো বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ বাবে ভাল হ'ব বুলি কৈছে আপুনি আপোনালোকৰ ইচ্ছা অনুসৰি ব্যৱসায়ত লাভ কৰিব পাৰিব ব্যৱসায়ৰ সন্দৰ্ভত বহুতো চুক্তি হ'ব কৈছে যে আপোনালোকে এই সময়খিনিত যিবোৰ আপোনালোকৰ কাম মনৰ পছন্দ সেইখিনি কাম আপোনালোকে কৰিব পাৰিব আৰু যিবোৰ আপোনালোকৰ বাবে ভাল হ'ব যিসকলে যৌথভাৱে ব্যৱসায় কৰিছে তেওঁলোকৰ বাবে বহুতো সুবিধা লাভ কৰিব অন্যথা অংশীদাৰৰ প্ৰতি খুব থাকিব বুলি কৈছে জুন মাহটো বৰ শক্তিশালী হ'ব আপোনালোকক কৈছে যে আপোনালোকৰ দশম ঘৰৰ প্ৰভু সূৰ্যৰ লগত বহি আছে বৃহস্পতিৰ পঞ্চম স্থানত স্থান সলনি হ'ব আৰু ইয়াৰ লগতে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি পাব আৰু চাকৰিৰ ক্ষেত্ৰতো হওক বা কৰ্মৰ ক্ষেত্ৰতো সন্মানো আপোনালোকে পাব জ্যেষ্ঠ বিষয়ৰ লগত আপোনালোকৰ ভাল টাৰ্মছ গঢ় লৈ উঠিব বুলি কৈছে বা বিষয়ৰ পৰা সমৰ্থন পাব নতুন চাকৰি বিচৰাসকলৰ বাবে সফলতা লাভ কৰিব বুলি কৈছে বা সফলতাৰ দিশত আগবাঢ়িব আৰু কৈছে যে এই মাহত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি থাকিব লাগিব গ্ৰহৰ অৱস্থান অনুসৰি শিক্ষাৰ ক্ষেত্ৰত সমস্যাখিনি সমাধান কৰিব পাৰিব কিন্তু পঢ়া শুনাত মনোনিৱেশ কৰি থাকিলে সফলতা লাভ কৰিব পাৰিব কলেজৰ শিক্ষকৰ পৰা বিশেষকৈ গাইডেন্স পাব যিসকলে কলেজ ষ্টুডেণ্ট হয় বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় এণ্ড তেওঁলোকে বিশেষকৈ MBA হওক মেডিকেলৰ দৰে উচ্চ শিক্ষাৰ পঢ়ি থকা লোকসকলে সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু কৈছে যে কেৰিয়াৰত অগ্ৰগতি হ'ব কিন্তু তেওঁলোকে হয়তো কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেনিফিট পাব পাৰে চাকৰি কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে বিশেষকৈ অলপ সাৱধান হ'ব লাগিব আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু আপোনালোকৰ স্বাস্থ্যৰ বিশেষকৈ ৰাশিৰ দ্বিতীয় স্থানত আপোনালোকৰ যাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে মংগল গ্ৰহ চতুৰ্থ স্থানত বহি আছে আৰু যাৰ বাবে আপুনি কাহ সম্পৰ্কীয় সমস্যা হ'ব পাৰে ডিঙুৰ কিছুৰ সমস্যা পেটৰ বিষৰ সমস্যা হ'ব পাৰে 15 দিনৰ পিছত আপোনালোকৰ স্বাস্থ্য আৰু বেছি অৱনতি ঘটিব পাৰে গতিকে সাৱধান হ'ব বিশেষকৈ জুলাই মাহৰ এই সময়খিনিত কৈছে যে জুলাই মাহৰ ৰাশিফল অনুসৰি এই সময়ত বিশেষকৈ আপোনালোকে এই সময়খিনিত কিছু সাৱধানে সিদ্ধান্ত ল'ব লাগিব বিশেষকৈ এই মাহটো জীৱনৰ লগত জড়িত যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ অলপ বেছি কষ্ট কৰিব লাগিব এই মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰ পৰা কম সমৰ্থন পাব পাৰে আপোনালোকৰ কামৰ বোজাও অতিৰিক্ত হ'ব আৰু এই পৰিস্থিতিত লক্ষ্য পূৰণ কৰিবলৈ বা আন যিকোনো সমস্যা সমাধান কৰিবলৈ নিজকে অতি শিথিল কৰি ৰাখিব লাগিব মনত ৰাখিব যে আপোনালোকৰ কথা বতৰাই বিশেষকৈ ভাল কথা বতৰাই আপোনালোকৰ কামখিনি কৰাৰ ক্ষেত্ৰত সফল কৰি তুলিব বুলি কৈছে আপোনালোকৰ কথাই কিছুমান কাম বেয়া কৰি তুলিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই জুলাই মাহৰ সময়খিনিত বিশেষকৈ লাভজনক আপোনালোকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও লোকচানৰ সন্মুখীন হ'ব পাৰে কিছুমান ক্ষেত্ৰত অৰ্থাৎ এই মাহত আপুনি লাভ পাব কিন্তু আপোনালোকৰ খৰচ তাতকৈ বেছি হৈ থাকিব আপুনি বিশেষকৈ বাজি লটাৰী আদি ধন বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগে এইকেইটা সময়ত ৰিস্কি বিনিয়োগে আপোনালোকৰ বাবে ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে মাহৰ মাজভাগত ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত যিকোনো কামে বিশেষকৈ মূৰৰ বিষয় এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে ইয়াৰ পৰা আপুনি হাত সাৰিবলৈ আপুনি আপোনালোকৰ কাগজ সম্পৰ্কীয় সকলো কাম কাজ সকলোখিনি আপোনালোকে ঠিক কৰি ৰাখিব লাগে ৰিস্কি বিনিয়োগ নকৰিব বুলি কৈছে এই সময়ত কৈছে যে ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি আপোনালোকৰ কাগজ সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰি ৰাখিব লাগে আৰু ধনৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে সুখী জীৱন যাপন কৰিবলৈ আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে কিছু সময় কটাওক বুলি কৈছে মাহৰ শেষৰ ফাললৈ বিশেষকৈ নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ বস্তুৰ প্ৰতি যত্ন ল'ব লাগিব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ জুলাই আৰু আগষ্টৰ এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব পাৰে এই মাহত বিশেষকৈ এইকেইটা মাহত মকৰ ৰাশিৰ লোকসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰি থাকিব লাগে আৰু কাৰো লগত তিক্ত কথা কোৱাৰ পৰা বিৰত থাকিব লাগে মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে এই দুটা মাহত উপযুক্ত সময় খাদ্য পাতি খোৱাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে অৰ্থাৎ কৈছে যে উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক
ল'ৰা-ছোৱালীৰ ভৱিষ্যতক লৈ বেছি চিন্তা কৰিব নালাগে। যদি কিবা এটা অসুবিধা হয় তেন্তে বন্ধু-বান্ধৱী বা আত্মীয়ৰ লগত শ্বেয়াৰ কৰক, নিশ্চয়কৈ সফল ৰূপ পাব বুলি কৈছে। জুন, জুলাই আৰু আগষ্টৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ ব্যৱসায়ীসকলে যথেষ্ট সুবিধা লাভ কৰিব, কিন্তু অপৰচুনিটি হাতৰ পৰা যাবলৈ নিদিব। আগষ্ট মাহৰ সময়খিনিত বিশেষকৈ আপোনালোকৰ নতুন চুক্তি হ'ব পাৰে, যিবোৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। এই সময়খিনিত কৈছে এই 3 মাহত বিশেষকৈ বিৰোধীৰ বিশেষ যত্ন লওক বুলি কৈছে আৰু ভুল চুক্তিৰ পৰা আঁতৰত থাকক বুলি কৈছে। ভুল চুক্তি কৰাৰ পৰা বিৰত থাকক, নহ'লে লোকচান হ'ব পাৰে। এইকেইটা মাহত বিশেষকৈ চৰকাৰী বিষয়াসকলৰ বাবে ভ্ৰমণৰ সুযোগ বৃদ্ধি কৰা হৈছে। সেই কোনো কামৰ বাবে চহৰলৈ যাব লগা হ'ব পাৰে। এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। ব্যক্তিগত কাম কৰা লোকৰ বাবে পদোন্নতি সম্ভৱ আৰু তেওঁলোকৰ চিনিয়ৰসকলৰ পৰা বিশেষ উৎসাহ পাব পাৰে। লগতে কৈছে যে এই সময়খিনিত ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাব লাগিব। জুন, জুলাই আৰু আগষ্টৰ এই সময়খিনিত মকৰ ৰাশিৰ লোকসকলে ইংগিত দিয়ে যে অৰ্থাৎ এইকেইটা মাহত ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব, যাৰ ফলত সফলতা লাভ কৰিব। পিতৃ-মাতৃৰ পৰামৰ্শ ভালদৰে শুনক, ভৱিষ্যতে লাভজনক হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা মেনেজমেণ্টৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইকেইটা মাহ উপকাৰী বুলি প্ৰমাণিত হ'ব, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে বিফলতাৰ সন্মুখীন হ'ব পাৰে নিজৰ মুখামিৰ বাবে, গতিকে ধ্যান ৰাখিব লাগিব। কোনো সুযোগ নোপোৱাৰ বাবে মনত কিছু এইকেইটা মাহত অস্থিৰতাৰ অহাটো সম্ভৱ বুলি কৈছে। সেই সময়ত ধৈৰ্য ধৰি আগবাঢ়িব লাগে। মতানৈক্য হ'ব পাৰে বৈবাহিক জীৱনত, জীৱনসংগীৰ সৈতে মতানৈক্য হ'ব পাৰে। এনে পৰিস্থিতিত মনটো টেঙা হৈ পৰিব পাৰে। এই সময়ত অহংকাৰক মনলৈ সোমাবলৈ নিদিব আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। এই সময়খিনিত কৈছে যে বিশেষকৈ মকৰ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, আত্মবিশ্বাস ৰাখিব লাগে। কেতিয়াও আপোনালোকে মনলৈ অহংভাৱ আহিবলৈ নিদিব, গতিকে ধ্যান ৰাখিব লাগিব। কৈছে যে কিছুমান কাম আপোনালোকৰ অসাৱধানতাৰ ফলত ক্ষতি হ'ব পাৰে, গতিকে ধ্যান ৰাখক। মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই 3 মাহৰ বিশেষকৈ মাজ ভাগত নিবনুৱা লোকে সুযোগ হেৰুৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে, অৰ্থাৎ নহ'লে সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ ব্যৱসায় অগ্ৰগতি আৰু লাভৰ ওপৰত যথেষ্ট কষ্ট কৰিব লাগিব। অলপ অসন্তুষ্ট যেন লাগিব পাৰে। এই সময়ছোৱাত লেহেমীয়া গতি হ'লেও ব্যৱসায়ত লাভ হ'ব। এই সময়ছোৱাত কৰ্মৰত মহিলাসকলে ঘৰ আৰু কৰ্মক্ষেত্ৰৰ মাজত সম্প্ৰীতি বজাই ৰখাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ জুন মাহৰ শেষৰ ভাগত বিশেষকৈ আপোনালোকৰ আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। কোনো সমস্যাৰ বাবে আপোনালোকৰ জীৱনসংগী বা প্ৰেম সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ প্ৰভাৱিত হ'ব পাৰে আৰু এই সময়ছোৱাত যিকোনো সমস্যা সমাধানৰ বাবে বিবাদৰ পৰিৱৰ্তে আলোচনাৰ আশ্ৰয় লওক বুলি কৈছে। জুলাই মাহৰ মাজভাগত বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত হৈ জন্মস্থানৰ পৰা বহু দূৰলৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব। পেছাদাৰী দৃষ্টিকোণৰ পৰা এই সময় জুলাই মাহৰ প্ৰথম ভাগতকৈ আপোনালোকৰ বাবে অধিক অনুকূল আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। সম্ভৱ হ'ব যে হঠাতে আপুনি ক'ৰবাৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ জুলাই মাহটো দ্বিতীয় ভাগত বিশেষকৈ অধিক সুখদায়ক বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত অবিবাহিত লোকৰ বিবাহ ঠিক হ'ব পাৰে আৰু এই সময়ছোৱাত আপোনালোকৰ প্ৰেম জীৱনতো আচৰিত হ'বলৈ গৈছে। আগষ্ট মাহৰ এই সময়ছোৱাত কৈছে যে যুৱক-যুৱতীসকলে বেছিভাগ সময় আনন্দত কটাব। পিকনিক, পৰ্যটন কাৰ্যসূচী কৰা হ'ব পাৰে। যিকোনো শুভ বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। পুৰণি বন্ধু-বান্ধৱী আৰু আপোনজনক লগ পাব। মাহৰ মাজভাগত আপুনি আপোনালোকৰ কথা-বতৰা আৰু আচৰণত অতিশয় নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে কাৰোবাৰ লগত বিশেষকৈ ঘৰৰ মানুহে হওক বা বন্ধু-বান্ধৱীৰ সৈতে হওক বা তেওঁলোকৰ সৈতে কিছু ভুল বুজাবুজি হ'ব পাৰে। কথাবোৰ বেয়া হ'ব পাৰে। আপুনি আৰ্থিক আৰু সামাজিক দুয়োটা দিশতে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে সাৱধান হ'ব। কোনো বিষয়ত আপোনালোকৰ জীৱনসংগীৰ লগত মতানৈক্য হ'ব পাৰে। আগষ্ট মাহত ধ্যান ৰাখিব লাগিব, কিন্তু মতানৈক্যবোৰ বিসংগতিলৈ পৰিণত হ'বলৈ নিদিব আৰু বিবাদৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে বিশেষকৈ আগষ্ট মাহৰ এই সময়খিনি কিছুমান সমস্যা আহিব পাৰে, কিন্তু সমস্যাখিনি সমাধান কৰিব পাৰিব। মাহৰ শেষৰ সপ্তাহত স্বাস্থ্যৰ বিশেষ যত্ন ল'ব বুলি কৈছে। সাৱধানে গাড়ী চলাব লাগিব আৰু কৈছে যে আগষ্ট মাহৰ সময়খিনিত বিশেষকৈ এটাতকৈ অধিক মাধ্যমৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আপোনালোকৰ পচন্দ উন্নতি হ'ব বুলি কৈছে, কিন্তু খৰচো বৃদ্ধি পাব। প্ৰথম ভাগত আপোনালোকে ইমানেই উপাৰ্জন কৰিব যে এই খৰচবোৰ সহজে বহন কৰিব বুলি কৈছে। এই সময়ছোৱাত আপুনি নতুন বাহন, নতুন মাটি বা ফ্লেট আপোনালোকে বা কিবা এটা সম্পত্তি কিনাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে, কিন্তু স্বাস্থ্যৰ সন্দৰ্ভত যত্ন ল'ব লাগিব। আপুনি ডাঙৰ ৰোগৰ চিকাৰো হ'ব পাৰে।
এই মাহটো কেৰিয়াৰৰ বাবে অনুকূল বিশেষকৈ শ্ৰমিক যিসকল লোক আছে তেওঁলোকে বহুতো বেছি সুবিধা লাভ কৰিব ব্যৱসায় কৰা মানুহে কিছু উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শেষৰ ভাগত এই 3 মাহত বিশেষকৈ আপোনালোকে ধ্যান ৰাখিব লাগিব খৰচ পাতি নিয়ন্ত্ৰণ কৰক কাৰ্য পেছালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক যিকোনো সিদ্ধান্ত শান্তিপূৰ্ণভাৱে ল'বৰ বাবে যত্ন কৰক ভাল এটা প্ৰতিফলন দেখিব যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এটা মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়